এটা কথা কাণ খুলি শুনি লওক, এয়া হৈছে লাষ্ট ৱাৰ্ণিং। অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আমি আজি উজনি অসম বচাব লাগিব। আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে। আজি খাটৰ পথাৰত মিয়া সোমাইছে, আজি চিন্তামণিগড়ত মিয়া সোমাইছে। ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি, জেঙনিকটীয়া, বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে এনেকৈ নহব, আমি জাতিটো বচাব লাগিব, উজনি অসম আমি বচাব লাগিব। আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা, প্ৰতিটো লোহাৰ ডেম্বুকে আদি কৰি সকলোতে অভিযান চলিব। এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে। হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব, এইটো একদম স্পষ্ট কথা। আমাৰ কথা এইটোৱে যে এইখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি কোনো কাৰণত আমি সহ্য নকৰো, মিয়াৰ দপদপনি ইয়াত নচলিব। আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময়। আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো।